বিজেপিৰ দেৱাল লিখন কংগ্ৰেছৰ আবেদন গ্ৰহণ আজিৰে পৰা আৰম্ভ কংগ্ৰেছৰ প্ৰাৰ্থীৰ আবেদন প্ৰক্ৰিয়া ২৬ৰ নিৰ্বাচনী ৰণদংকা বজাই সোমবাৰৰ পৰা অসম প্ৰদেশ কংগ্ৰেছে মুকলি কৰিলে প্ৰাৰ্থিত্বৰ আবেদন প্ৰক্ৰিয়া দলীয় সাংগঠনিক শক্তি সবল কৰাত যিমান উৎসাহ দেখাব লাগিছিল তাতকৈ যেন ২৬ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিবলৈ বেছি উৎপিচ লগাইছে প্ৰদেশ কংগ্ৰেছে নিৰ্বাচনলৈ মাজত দুমাহ বাকী থকা অৱস্থাত সোমবাৰে ৪টা সমষ্টিৰ ৪জন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ৰাজীৱ ভৱনত দাখিল কৰিলে আবেদন পত্ৰ সোমবাৰে টিংখাং সমষ্টিৰ পৰা বিপুল গগৈয়ে গোৱালপাৰা পূব সমষ্টিৰ পৰা আমানুল ইছলামে ডিগবৈ সমষ্টিৰ পৰা গুণকান্ত গগৈয়ে আৰু ধুবুৰী সমষ্টিৰ পৰা আবু তাহেৰ আলী বেপাৰীয়ে আবেদন কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদনৰ সৈতে দিবলগীয়া হৈছে ৫০,০০০ টকাৰ ডিমাণ্ড ড্ৰাফট কেণ্ডিডেটে এপ্লাই কৰিছে ৪জন কেণ্ডিডেটৰ ভিতৰত টিংখাং সমষ্টিৰ কাৰণে বিপুল গগৈ ডাঙৰীয়া আৰু ধুবুৰী সমষ্টিৰ কাৰণে আবু তাহেৰ আলী বেপাৰী ডাঙৰীয়া আৰু ডিগবৈ সমষ্টিৰ কাৰণে গুণকান্ত গগৈ আৰু গোৱালপাৰা ইষ্টৰ কাৰণে আমানুল ইছলাম ডাঙৰীয়া টোটেল ৪জনে আজি ছাবমিট কৰিছে আবেদন দাখিল কৰা প্ৰাৰ্থী বিপুল গগৈ হল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ বিশেষ কৰ্তব্যৰত বিষয়া ৯১ নং টিংখাং সমষ্টিৰ পৰা আবেদন দাখিল কৰিছে বিপুল গগৈয়ে ৯১ নং টিংখাং বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচৰা যিটো প্ৰক্ৰিয়া ফৰ্মেল যিটো এপ্লিকেশ্যন আজি মই ফৰ্মেল এপ্লিকেশ্যনখন অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ কাৰ্যালয়ত মই ইতিমধ্যে জমা দিছো যিগৰাকী হু ডিজাৰ্ভছ কেণ্ডিডেটছৰ ফ্ৰম এ কনষ্টিটুৱেঞ্চি তেওঁক কেতিয়াও বঞ্চিত নহয় বুলি আমাৰ এটা সম্পূৰ্ণ বিশ্বাস আছে একেদৰে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা ৩জনকৈ প্ৰাৰ্থী গুণকান্ত গগৈ আবু তাহেৰ আলী বেপাৰী আমানুল ইছলাম নিশ্চিত নিজৰ প্ৰাৰ্থিত্বক লৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যুঁজখনো আজিৰ পৰা আৰম্ভ হ'ব এইবাৰ যুঁজখন হ'ব অসমৰ ৰাইজ আৰু অগণতান্ত্ৰিক ফেচিবাদী বিজেপি চৰকাৰ এইবাৰ টিকেটটো মই পাম কাৰণ এই সমষ্টিখনত মই বহুদিন ধৰি কাম কৰি আছো আৰু আশা মই পাম বুলি আৰু পালে জিকিম মই কাৰণ যোৱা ২০ বছৰ ধৰি ইয়াত কংগ্ৰেছৰ নাই ডক্টৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ইয়াত কি চলিছে তেওঁ চাব নালাগে অসমখনত ইমান অৰ্থনৈতিকভাৱে বিধ্বস্ত আছে অসমখনক তেওঁলোকে সেই অৰ্থনৈতিক উদ্ধাৰ কৰক আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ছাৰে ২০০১ চনত বিধ্বস্ত অসমক আইন শৃংখলা একেবাৰে বিধ্বস্ত হৈছিলে কেনেকৈ তেওঁ সংস্কাৰ কৰিছিলে কেনেকৈ ডেভেলপ কৰিছিলে ইমান আন্তঃগাঁথনি উন্নয়ন কৰিছিলে তেওঁ সেইখিনি অনুসৰণ কৰক চাওক ইফালে বিজেপি দলৰ দেৱাল লিখনৰ কাৰ্যসূচী আৰম্ভ কৰাৰ সমান্তৰালকৈ কংগ্ৰেছেও প্ৰস্তুতি চলাইছে নিৰ্বাচনী ইস্তাহাৰৰ শীঘ্ৰেই কংগ্ৰেছ দলে প্ৰস্তুত কৰিব জনতাৰ ইস্তাহাৰ ৬ জানুৱাৰীৰ পৰা মানুহৰ ঘৰে ঘৰে কথা শুনিব কংগ্ৰেছে গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া ভূপেন বৰা ৰকিবুল হুছেইন আৰু ৰিপুণ বৰাৰ নেতৃত্বত ৫টা গোটে ঘৰে ঘৰে গৈ কথা শুনিব জনতাৰ সমাজৰ গুণী জ্ঞানী ব্যক্তিসকলৰ পৰামৰ্শ লৈ প্ৰস্তুত কৰিব ইস্তাহাৰ আমাৰ এই 5টা গ্ৰুপে আৰু তাত বেলেগ বেলেগ জাতি জনগোষ্ঠী আমাৰ কংগ্ৰেছৰ একেবাৰে সিনিয়ৰ যিসকল লিডাৰ্ছ আছে সকলোৰে প্ৰতিনিধিত্ব কৰা এই গ্ৰুপবিলাকে অসমৰ বিভিন্ন জেগালৈ গৈছে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলোকে সামৰি পেলাই আমাৰ এই তৃতীয় পৰ্যায়ত ৫টা গ্ৰুপে অসমৰ চুকে কোণে গৈ কথা পাতিছে আৰু এই কথা পাতোতে আমি জনসাধাৰণৰ পৰা সঁচা কথা ক'বলৈ গ'লে আমি অভিভূত হৈছো অভূতপূৰ্ব সঁহাৰি পাইছো ধনৰ বিনিময়ত টিকট দিয়া কংগ্ৰেছ দলক লৈ কৰা মুখ্যমন্ত্ৰীয়ে কৰিছিল তিৰ্যক মন্তব্য কংগ্ৰেছে প্ৰথম তেওঁলোকে এটা টকা সংগ্ৰহ কৰি আছে ৩ কোটিৰ পৰা ৫ কোটি টকালৈ আৰু যাৰ অভিযোগ আপোনালোকে কেইটামান দিনৰ পিছত খোলাখুলিকৈ পাব নেতাসকলে ঘৰত বিয়া পাতিবৰ কাৰণেও টকা সংগ্ৰহ কৰি আছে যে ভাই আপোনালোকক আমি টিকট দিম আপোনালোকে মোক এতিয়া এডভান্স দিয়ক এইটোও চলি আছে
মুখ্যমন্ত্ৰীৰ মন্তব্যকো কটাক্ষ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ক'লে টিকটৰ আবেদনৰ বাবে ধন লোৱাটো কংগ্ৰেছৰ পুৰণি নিয়ম। আজি কংগ্ৰেছৰ লাখ লাখ কৰ্মীয়ে বৰঙণি দি পেলাই কংগ্ৰেছ দলটোক চলাই যায় আৰু এইটো কথা এতিয়া হোৱা কথা নহয়, আগৰে পৰা আমি যিসকল প্ৰাৰ্থী যাতে তেওঁলোক ৰেছপন্সিবল প্ৰাৰ্থী হয়, সেইকাৰণে তেওঁলোকে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব যেতিয়া বিচাৰে আমি তেওঁলোকৰ পৰা এটা আবেদন এটা ফিজ এটা আমি লওঁ। এইটো এতিয়া কৰাৰ কথা নহয়, এইটো অতীতৰ পৰা। আনকি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া প্ৰাৰ্থিত্ব বিচাৰিছিলে তেওঁ তেনেকুৱা আবেদনত কৰি পেলাই তাত আমি দলীয় পুঁজিত তেওঁ দিছে নিজৰ পৰা। ইফালে কংগ্ৰেছ দলে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে মহানগৰীত দেখা গ'ল প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তৎপৰতা। মহিলা কংগ্ৰেছৰ অধ্যক্ষা মীৰা বৰঠাকুৰৰ শুভেচ্ছামূলক পোষ্টাৰেৰে ভৰিছে দিছপুৰ সমষ্টিৰ অলি গলি। দিছপুৰ সমষ্টিত কংগ্ৰেছৰ কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে যদিও মীৰা বৰঠাকুৰৰ তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰিছে। নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা মাহ আৰু আজিৰ পৰা কংগ্ৰেছ দলে আৰম্ভ কৰিছে প্ৰাৰ্থিত্বৰ আবেদন প্ৰক্ৰিয়া। সমান্তৰালভাৱে বিজেপি দলেও আৰম্ভ কৰিছে দেৱাল লিখন। অনাগত নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছ দলে কি ধৰণে জনসাধাৰণৰ মাজলৈ যাব সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব, কিন্তু এই মুহূৰ্তত দুয়োটা দলৰ তৎপৰতা তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।